অধিক ভোটত জয়ী হৈ মুঠতে যিখিনি ৰাইজে UPPL তথা NDA সমৰ্থিত প্ৰাৰ্থীৰ প্ৰতি যিটো আশ্বাস আৰু বিশ্বাস আৰু সমৰ্থন আগবঢ়ালে পোনপ্ৰথমতে সকলো ৰাইজক আমি দলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা প্ৰথম জ্ঞাপন কৰিছো। আৰু যিখিনি মাৰ্জিন এতিয়া পাবলৈ গৈ আছে 1 লাখ ক্ৰছ হ'ব। এইটো আমি এতিয়ালৈকে যিটো ইয়াৰ লিডিং যিটো আমি পাই আছো যথেষ্ট ভাল মাৰ্জিনত আমাৰ কেণ্ডিডেট জিকিবলৈ গৈ আছে। অলমষ্ট জিকিছে বুলি আমি ঘোষণা কৰিব পাৰি আৰু মাৰ্জিনো ভাল মাৰ্জিনত জিকি আছে। কেনেকুৱা লাগিছে আজি এই মুহূৰ্তত আপোনালোকক? খুব ভাল, মানে এই অঞ্চলৰ কাৰণে বিশেষ কোকৰাঝাৰ লোকসভাৰ কাৰণে সকলো ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছিলে আৰু পৰিৱৰ্তনটো এইটোৱে আছিলে যে ইয়াত যিটো এটা মানে কমিউনেল পলিটিক্স যিটো চলি আছিলে, সাম্প্ৰদায়িক যিটো ৰাজনীতি বড়ো অনাবড়ো, এই যিটো বড়ো অনাবড়ো বিষয় এই নিৰ্বাচন আজিৰ যিটো ৰেজাল্ট ফলাফল ইয়াত একেবাৰে শেষ বুলি আমি সকলোৱে ক'ব পাৰোঁ। BPF দল কৰি BPF দল ত্যাগ কৰি আপুনি UPPLত আহিলে আৰু অহাৰ লগে লগে প্ৰথমটো বিজয়ী আপোনাৰ অনুভৱ? মইতো তেতিয়াই গম পাওঁ যে UPPL BJP সমৰ্থিত প্ৰাৰ্থী NDA সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিব বিপুল ভোটত। এই কথাটোতো আমি সকলোৱে জানিছিলো আৰু আজি প্ৰকৃততে ৰাইজৰ যিটো জনাদেশ যিটো জনমত আজি প্ৰকৃততে আমি পালো, বহুত উৎসাহিত, আমি ভাল পাইছো। আৰু অনাগত দিনত এই ৰাইজৰ যিটো মৰম আৰু সহযোগিতা এইটোলৈ UPPL ৰাজনৈতিক দল হিচাপে আমি বহুত আগলৈ ৰাইজৰ উন্নয়ন আৰু সেৱা কৰাৰ কাৰণে আৰু বেছি উৎসাহ আজিৰ নিৰ্বাচনে ফলাফলে আমাক আৰু বেছি উৎসাহ উদ্দীপনা যোগালে। দুটা টাৰ্মছ 10টা বছৰ এইবাৰ কোকৰাঝাৰ লোকসভা নিৰ্দলীয় প্ৰাৰ্থী আৰু এবাৰ TSP জয়ী হৈছিলে। প্ৰথমবাৰৰ কাৰণে UPPL দলৰ পৰা সাংসদ হ'বলৈ গৈ আছে। আপোনালোকৰ দলৰ এয়া এক এইটো অকল আমাৰ UPPL ৰাজনৈতিক দলৰ বুলি নহয়, অলপ আগত মই যিটো কথাটো কলো যে সমগ্ৰ কোকৰাঝাৰ লোকসভা বাসীয়ে ইয়াত ক'বলৈ গ'লে 10 বছৰৰ সাংসদ নাছিল আৰু ইয়াত অকল কমিউনেল পলিটিক্স যিটো সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল। ইয়াত উন্নয়নৰ নামত বিপদ আপদ আৰু সমাজখন অঞ্চলখন ভাল চিন্তাধাৰা যে আগুৱাই লৈ যাব লাগে, তেনেকুৱা চিন্তাধাৰা এই নৱশৰণীয়া হীৰাচৰণীয়াৰ মনত এখন আছে। জাতিভেদ জাতি বিভাজন ধৰ্ম ভাষা বিভাজন কৰি পেলাই তেওঁ ৰাজনীতি কৰিছিল। এইটো আজি শেষ হ'ল আৰু এই কথাটো ৰাইজে বুজি পাইছে আৰু এইটোৰ কাৰণেই আমি সকলোকে আজি যিমান ভোটাৰ ৰাইজে আজি UPPL দলক জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ইমান বিপুল ভোটত জিকাবলৈ গৈ আছে বা জিকালে, গতিকে আমি ধন্যবাদ দিবই লাগিব ৰাইজক। কাৰণ ৰাইজে ধিক্কাৰ দিছে তেনেকুৱা শক্তি তেনেকুৱা ব্যক্তিক এই লোকসভা সমষ্টিত MP হিচাপত নালাগে, এইটো আজি প্ৰমাণিত। থেংক ইউ।